Hello everyone, welcome to my YouTube channel. আজি মই লৈ আহিছো এখন হল হান্টাৰ 350 সো ৰয়েল এনফিল্ডৰ হয় আৰু বাইকখন 2024 মডেল হয় আৰু একেবাৰে কম চলিছে বাইকখন only 10,000 কিলোমিটাৰ চলিছে আৰু চাও পাৰিব একেবাৰে শোৰুম কন্ডিশন হৈ আছে নেক্সট টু শোৰুম হৈ আছে চাও বাইকখন এটা ৱাক এৰাউন্ড দি আছো চাও কিমান ধুনিয়া কন্ডিশনত আছে বাইকখন আৰু বাইকখন অলপ লেটেৰা হৈ আছে তাৰ বাবে মই দুঃখিত So বাইকখন চাওক কিমান ধুনিয়া কন্ডিশন আছে একেবাৰে নতুন হৈ আছে আৰু কালাৰটো বৰ ধুনিয়া কালাৰৰ হয় বাইকখন বহুত ধুনিয়া কন্ডিশনত আছে চাওক এই টায়াৰৰ কন্ডিশন চাওক এলয়ছ আহে এটো টপ মডেল হয় হান্টাৰৰ বহুত ভাল কন্ডিশন আছে চাওক পুৰা বাইকৰ ইঞ্জিনৰ পৰা আদি কৰি সবখিনি দেখুৱাইছো আপোনালোকক পিছফালৰ টায়াৰ চাওক নুম এটাও খৰা নাই ইমান ধুনিয়া কন্ডিশনত আছে আৰু গুৱাহাটী ৰেজিষ্ট্ৰেচনৰ হয় বাইকখন যদি কোনোবাই এই বাইকখন লব বিচাৰে তেন্তে আপোনালোকে আহিব লাগিব পল্টন বজাৰ আৰু পল্টন বজাৰত আহি পেলে আমাৰ যেহেতু স্ক্ৰিনত নাম্বাৰটো দিয়াই থাকিব স্ক্ৰিনত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু এই বাইকখন লবৰ বাবে জুনে ইচ্ছুক হয় তেওঁ আহিলে হল আৰু যদি আপোনালোকে এই যেহেতু ভিডিওটো চাই আছে আৰু ভিডিওটো চাই পেলাই যদি ভাল লাগিছে তেন্তে উৎসাহ যোগোৱাৰ কাৰণে এটা লাইক আৰু এটা সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ